হাই বন্ধুসকল, মই সুমিত্ৰা টু বি এ ক্লিনিকেল সাইকোলজিষ্ট আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ ইউটিউব চেনেল লাৰ্নিং লেনত। সো এই ইউটিউব চেনেলৰ জৰিয়তে মই আপোনালোকৰ লগত আমাৰ সমাজত আৰু আমাৰ এতিয়াৰ দিনত হৈ থকা দৈনিক জীৱনত হৈ থকা কিছুমান সমস্যা আৰু তাৰ কিছুমান সলিউশনস মানে সমাধানৰ ওপৰত মই আপোনালোকক জনাই গৈ থাকিম কিদৰে আমি নিজকে এই সমস্যাবোৰৰ পৰা দূৰত ৰাখিব পাৰি। সো আমি সকলোৱে দেখি আহিছোঁ আমাৰ আশে-পাশে, আমাৰ ফ্ৰেণ্ডছৰ মাজত, আমাৰ ফেমিলিৰ মাজত আৰু আমাৰ নেইবাৰ্ছৰ মাজত। সো কিছু সংখ্যক এনেকুৱা বহুতো ৰিলেশ্যনশ্বিপ আছে যাৰ ৰিলেশ্যনশ্বিপ বহুত বছৰ ধৰি চলি থাকে আৰু কিছু সংখ্যক আমি এনেকুৱাও দেখিব পাইছোঁ এসপ্তাহও নালাগে সেই ৰিলেশ্যনশ্বিপটো শেষ হ'বলৈ। কিমান সপোন কিমান আশাৰে এখন বিবাহ সম্পন্ন হয়, সেই বিবাহৰ পিছতে কিছুদিন পিছতে খুব বেছি 3 মাহ 5 মাহ এনেকুৱা মাহতো সেই বিবাহ বিচ্ছেদখিনি আমি দেখা পাওঁ। এইবোৰ কি কাৰণত হয় বাৰু আপোনালোকে জানেনে? প্ৰথম কাৰণটো হ'ব পাৰে যে পুতুককে মানে তৎক্ষণাত ডিচিশ্যন লোৱাটো, ইজনে আনজনক বুজি নোপোৱাকৈ তৎক্ষণাত বিয়া হ'ব লাগে বুলি বা ৰিলেশ্যনশ্বিপত আহিব লাগেই বুলি আহি যায় বহুত সোনকালে। সো তৎক্ষণাত এটা ডিচিশ্যন নভবা নিশ্চিন্তাকৈ, ফিউচাৰৰ কথা নভবা নিশ্চিন্তাকৈ যেতিয়া লোৱা যায়, সেই তৎক্ষণাত লোৱা ডিচিশ্যনটোৱে এটা জীৱনৰ বাবে বহুত ডাঙৰ ভুল হ'ব পাৰে। নেক্সট এতিয়া আজিকালি ইমানেই মডাৰ্ণ হৈ গ'ল যে এই মডাৰ্ণ যুগত ইজনে আনজনৰ লগত প্ৰতিযোগিতা কৰি, যেনে আমুকৰ ৱাইফ এনেকুৱা তুমি তেনেকুৱা নহয়, আমুকৰ হাজবেণ্ড এনেকুৱা তুমি তেনেকুৱা নহয়, এইবোৰ কিছুমান কথাই এটা ৰিলেশ্যনশ্বিপত ফাট মেলিব পাৰে। নেক্সট আৰু এটা হ'ল এডজাষ্টমেণ্টটো বহুত এটা ডাঙৰ এটা টপিক। আপুনি যদি আপোনাৰ পাৰ্টনাৰৰ লগত যদি এডজাষ্ট কৰিব নোৱাৰে, পাৰ্টনাৰে হওক যদি বিবাহপাশত আবদ্ধ হৈছে, এটা ফেমিলিৰ লগত যদি এডজাষ্ট হ'ব নোৱাৰে, তেনেহ'লে আপোনাৰ ৰিলেশ্যনশ্বিপেই নহওক কিয়, আপোনাৰ পৰিয়ালৰ লগত, আপোনাৰ হাজবেণ্ডৰ পৰিয়ালৰ লগত, আপোনাৰ হাজবেণ্ডৰ লগত বা আপোনাৰ ৱাইফৰ লগত সেই ৰিলেশ্যনশ্বিপটো বেছি দিনলৈ নৰয় আৰু আল্টিমেটলি গৈ পেলাই ডিভৰ্চৰ নাম দিবলগীয়া হয়। নেক্সট হ'ল মিছআণ্ডাৰষ্টেণ্ডিং। চ' নিজৰ পাৰ্টনাৰক যদি ভালকৈ বুজি নাপায়, বুজিবলৈ যদি চেষ্টা নকৰে, তেনেহ'লে কেনেকৈ ৰিলেশ্যনশ্বিপটো চলিব বাৰু? চ' আপুনি যদি আপোনাৰ পাৰ্টনাৰক কিবা কথাত যদি মিছআণ্ডাৰষ্টেণ্ড কৰে, তেনেহ'লে সেই ৰিলেশ্যনশ্বিপটো বেছি দিনলৈ নাথাকে। আৰু এটা একদম ইম্পৰ্টেণ্ট, সেইটো হ'ল ডাউট বা সন্দেহ। আপুনি যদি আপোনাৰ পাৰ্টনাৰক যদি বিশ্বাস নকৰে বা আপোনাৰ পাৰ্টনাৰে যদি আপোনাক বহুত বিশ্বাস কৰে আৰু আপোনাৰ পাৰ্টনাৰক যদি আপুনি বিশ্বাসঘাতকতা কৰে, তেনেহ'লে সেই ৰিলেশ্যনশ্বিপটো আৰু বেছি দিনলৈ নাযায়। চ' আল্টিমেটলি কি হয়, এটা ৰিলেশ্যনশ্বিপ এইবোৰ কাৰণত বিচ্ছেদ হয়। চ' আমি কেনেকৈনো এটা ৰিলেশ্যনশ্বিপ ভালদৰে মেইনটেইন কৰিব পাৰি, তাৰে কিছুমান মই টিপছ আপোনালোকক দিবলৈ বিচাৰিছোঁ। চ' প্ৰথম কথা হ'ল, এটা ৰিলেশ্যনশ্বিপত এইটো নহয় যে কেতিয়াও বাধা বিঘিনি আহিবই, যিহেতু আমি মানুহ হয় ন। চ' আমি কেতিয়াও পাৰফেক্ট হ'বলৈ নোৱাৰোঁ। চ' কোনেও কেতিয়াও পাৰফেক্ট
নহয় সো সেইভাবে এটা ৰিলেশনশিপ মেইনটেইন কৰিবলৈ হলে আমি কিছুমান আমাৰ জীৱনত কিছুমান টিপস মানি চলিব লাগিব সো বহুকিটা টিপস আছে তাৰ ভিতৰত হ'ল প্ৰথম আপোনালোকৰ মাজত মই আজি আলোচনা কৰিবলৈ লৈছো হেতু হ'ল কানেকশন সো কানেকশনৰ প্ৰথম এক্সাৰসাইজ হ'ল মাইন্ডফুল আই গেজিং সো আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত যদি এনেকুৱা কিছু অসুবিধা হয় সো প্ৰথমে কি কৰিব আপুনি আপোনাৰ পাৰ্টনাৰৰ হাতত ধৰি বহিব ভৰি দুখন নিজটো আপোনাৰ ইন্টাৰলক কৰি বহি আপুনি আপোনাৰ পাৰ্টনাৰৰ ইজনে আনজনৰ চকুত ডাইৰেক্টলি কন্টেক্ট কৰিব 5 মিনিটৰ বাবে 5 মিনিটৰ বাবে কন্টেক্ট কৰাৰ সময়ত আপুনি উশাহটো দীঘলকে এবাৰ ল'ব দেন এৰিব দীঘলকে উশাহ ল'ব তাৰ পিছত এৰিব মিনিটস যেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত এনেকৈ হাতত হাত ধৰি বহি ইজনৰ আনজনৰ চকুত চাই ডিপ ব্ৰিথিং কৰিব তেতিয়া আপুনি আপোনাৰ মনলৈ আহা গোটেইখিনি কথা চকুৰে ইজনে আনজনক শ্বেয়াৰ কৰিব তেতিয়া যিমানখিনি আপোনাৰ মনলৈ সেই কথাখিনি আহিব যেতিয়া আপুনি যি ফিল কৰে সেই ফিলটো আপুনি আপোনাৰ পাৰ্টনাৰক লগত সেই ফিলটো সেই এক্সপেৰিয়েন্সটো সেই মুহূৰ্তৰ এক্সপেৰিয়েন্সটো আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত ডিসকাস কৰিলে নিশ্চয় আপোনাৰ সলিউশন ওলাবই সো আজিলৈ মানে আকৌ আহিম আপোনালোকৰ সো আজিলৈ এইখিনি আপুনি ঘৰতে বহি কাৰোবাৰ যদি তেনেকুৱা অসুবিধা হৈছে এটো মাইন্ডফুল আই গেজিং এক্সাৰসাইজটো কৰিব পাৰিব সো মই আকৌ আহিম আপোনালোকৰ মাজলৈ কানেকশনৰ অন্য এটি এক্সাৰসাইজৰ লগত ধন্যবাদ